হাই এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি মই আপোনালোকৰ ওচৰলৈ আন এটা ভিডিঅ' লৈ আহিছোঁ আৰু এয়া চাওকচোন, আমাৰ ডাঙৰ ছোৱালী আৰু সৰু ছোৱালীয়ে বাহিৰত গৈ মানে ইহঁতে বেডমিণ্টন খেলি আছে। এটা বৰ ধুনীয়া ভিডিঅ' কৰি থৈ দিছিলে মাজু ছোৱালীজনীয়ে আৰু ভাবিছোঁ আপোনালোকৰ লগতো এই মুহূৰ্তখিনি শ্বেয়াৰ কৰোঁ। এনেকুৱা সময়ত বেডমিণ্টন খেলা চাই আৰু খেলি বহুত ভাল লাগে নহয় জানো? সেইকাৰণে আপোনালোকৰ লগত এইখিনি মুহূৰ্ত শ্বেয়াৰ কৰিলোঁ। আৰু এয়া চাওক, মহাৰজত জয়ন্তী আমাৰ এওঁ চাকৰি কৰা স্কুলখনত মানে মহাৰজত জয়ন্তী আৰম্ভ হৈছে আৰু ভাবিছোঁ সেই মুহূৰ্তখিনি যেতিয়া হৈছিলে 23, 24 আৰু 25 ডিচেম্বৰ এইকেইটা দিনৰ অলপ ভিডিঅ' এই ভিডিঅ'টোৰ যোগেদিয়ে মই সাঁচি থ'ম বুলি ভাবিছোঁ, যিহেতু এই মুহূৰ্তখিনি বহুত মৰমৰ, বহুত। হাই এভৰিৱান, আজি মেৰী খ্ৰীষ্টমাছ ডে। আজি মোৰ ব্লগ এটা আৰম্ভ কৰিব ওলাইছোঁ। আজি কিছুদিন মানে কেইদিনমান মই মোৰ ভিডিঅ' কৰা নাই, মোৰ অসুবিধা হৈ আছিল, মানে অলপ গলত কাহ হৈ আছিল, সেইকাৰণে মানে কৰা নাই। আজি আৰম্ভ কৰিছোঁ আৰু এতিয়া মই ভাত বনাই আছোঁ আৰু এওঁ অলপ যোগাযাতি কৰি দি আছে অৱশ্যে। আজি অলপ কিবা কিবি ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, আপোনালোকে চাব। আৰু আজি আমি এঠাইত যাম, এওঁলোকৰ মানে মহাৰজত জয়ন্তী আছে স্কুলত, তাতে যাম। তাৰে অলপমান ভিডিঅ' কৰিম, এইখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু সাঁচি থ'ম বুলি ভাবিছোঁ। গতিকে সদ্যহতে মই এতিয়া আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিব ওলাইছোঁ, কণী আৰু ফুলকবি কেনেকৈ বনাওঁ সেইটোকে। গতিকে চাই থাকিব মোৰ আজিৰ ব্লগটো। আৰু এয়া চাওক, এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ, ফুলকবি আৰু বেচন লগতে কণী এটা ৰিফাইন তেলত বনাইছোঁ। একচুৱেলি মিঠাতেলতো বনাব পাৰি, মই ৰিফাইন তেলত বনাইছোঁ। সদায়নো ফুলকবি কেনেকৈ একে নিচিনাকৈ ভাজি খাম, সেইকাৰণে ভাবিছোঁ আজি অলপ বেলেগ ধৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সেইকাৰণে মানে ফুলকবি, বেচন আৰু কণী এটা একে লগ কৰি লৈ সানি লৈ তাতে নিমখ হালধি যোনে যি মছলা খাই ভাল পায় এনেকুৱাকৈ দিব পাৰে। মই কেৱল নিমখ আৰু হালধি অকণমান দিছোঁ, তাৰপিছত ওপৰত কেঁচা পিঁয়াজ কেইটুকুৰামান দিছোঁ। তাৰপিছত তেনেকুৱাকৈ মই এইখিনি একদম বহুত কম জুইত মানে মই সেইখিনি সিজাই আছোঁ। ফুলকবিখিনি বইল কৰি ল'লে একচুৱেলি আৰু বেছি টেষ্টি হ'ল হয় চাগে, কিন্তু বইল নকৰাকৈ মই কম জুইত বনাইছোঁ, বহুত বেছি ভাল লাগিছে। আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ এই ৰেচিপিটো। কেনে পাইছে জনাবচোন কমেণ্ট কৰি। আৰু এয়া চাওক, নুমালোঁ কিছু সময় ভাজাৰ পিছত। একচুৱেলি আমাৰ ছোৱালীহঁতে খাই বহুত ভাল পাইছে, সেইকাৰণেহে বহুত বেছি টেষ্টি হোৱা বুলি মই নিজেও খাই চাইছোঁ সেইখিনি, আৰু ময়ো বহুত টেষ্টিয়ে পালোঁ এনেকুৱাকৈ। আপোনালোকে যদি বনাই খাই চোৱা নাই, খাই চাব পাৰে এনেকুৱা ধৰণেৰে, বহুত ভাল লাগিছে। আৰু বঢ়িয়া হৈছে। ভাত নাখাওঁতে এনেকৈ খাই কমেণ্টটো দি দিলোঁ। কণী আৰু বেচন আছে সেইকাৰণে বেছি টেষ্টি হৈছে। ফুলকবিটো বইল কৰা নাই, বইল কৰি ল'লে চাগে আৰু বেছি টেষ্টি হ'ল হয়। এতিয়াও বৰ ধুনীয়াকৈ কম জুইত বহুত সময় সিজাইছোঁ, সেইকাৰণে মানে ভাল হৈছে। আৰু এয়া ভাত পানী খাই বৈ উঠি মহাৰজত জয়ন্তীৰ তৃতীয় দিনাখনৰ কাৰণে যাবলৈ ওলাইছোঁ, আৰু সেইখিনি ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু আমি মাজনীয়ে, ময়ে আৰু আমাৰ এওঁ, আমি তিনিজনে গৈছোঁ তাতে। আৰু এয়া মিটিং গৈ পালোঁ। মিটিং আমি গৈ পাওঁতে মানে শোভাযাত্ৰাখিনি শেষ হৈ উঠি মিটিঙৰ আৰম্ভণি গীতটো আৰম্ভ হৈ আছিল। এইখিনি সময়তে আমি পালোঁ। তাতে গৈ অলপ সময় তাতে বহিলোঁ আৰু মিটিঙত বহুত মানুহখিনি সকলোৱে আহিছে আৰু মানুহ যথেষ্ট হৈছে, ভাল লাগিল। আৰু সেইকাৰণে মানে এটা স্মৃতি মই ৰাখি থ'ব খুজিছোঁ এই ভিডিঅ'ৰ যোগেদিয়ে। এইবিলাক মুহূৰ্ত আৰু কেতিয়াও পাবলৈ নাই, যিহেতু ৭৫ বছৰীয়া মহাৰজত জয়ন্তী অনুষ্ঠান হৈছে। আৰু এয়া তাৰপিছত আমি বেলেগ এঠাইত আহিলোঁ, বেলেগ ঠাইতো বহিলোঁ আৰু ইফাল সিফালকৈ কিছু সময় ঘূৰিলোঁ। তাৰে অলপ মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ।
এইখিনি ভাবিছোঁ স্মৃতি হিচাপে মোৰ ভিডিঅ'ৰ যোগেদিয়ে বহুদিনলৈ জীয়াই ৰাখিব খুজিছোঁ, সেইকাৰণে মানে থৈ দিছোঁ। আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনে পাইছে মোৰ আজিৰ এই ভিডিঅ'টো। আৰু এয়া বিন্তিকত মানুহ বহুত হৈ আছে, আৰু এওঁলোক যে টিচাৰ হয় আৰু এওঁলোকে প্ৰমোশ্যন পাই বেলেগ বেলেগ স্কুল কলেজলৈ গুচি গ'ল। বহুত বেয়া লাগিছে, আৰু মহাৰাজৰ জয়ন্তীৰ কাৰণেহে তেওঁলোকক লগ পালোঁ। বহুত ভাল লাগিলে তেওঁলোকক লগ পাই, আৰু আমি বান্ধৱীৰ নিচিনাই মই মানে ভাবোঁ। আৰু এনেকুৱাকৈয়ে বহি থাকোঁতে মিটিঙত যিখিনি মানুহ উপস্থিত আছিলে, আৰু তেওঁলোকৰ এটা ভিডিঅ' লৈছোঁ। আৰু এয়া লাষ্টৰ সময়খিনিত আমি এনেকুৱাকৈ আহিছোঁ, আৰু এইখন যে মেইন গেটখন, আৰু মেইন গেটখনো বহুত ধুনীয়া হৈছে। আৰু আহিবৰ সময়ত মানে অলপ ফটো উঠিছোঁ। আজি শুক্ৰবাৰ, আৰু আজি মই এতিয়া অলপ পোলাও বনাব গৈছোঁ। মানে আমাৰ জিকমিকে তোমালোকেদি মানে যাব, বাইক মানুহবিলাক অফিচ স্কুল যোৱাৰ সময় হৈছে, বহুত দৌৰা দৌৰি হৈছে। মই গা পা ধুই আহিলোঁ, ভাবিছোঁ অলপমান শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত পোলাওটো মই কেনেকৈ বনাওঁ। চাই থাকিবা আপোনালোকে মোৰ আজিৰ এই ব্লগটো। পোলাওৰ কাৰণে চাউল এখিনি, আৰু অলপ ঘিউ আৰু ৰিফাইন তেল লাগিলে দিম বাৰু, আৰু এইফালে এইখিনি ড্ৰাই ফ্ৰুট। এইফালে কেৰাহী বহাই দিছোঁ, পানী অলপ গৰম কৰি ৰাখিছোঁ। এয়া দালচেনি, তেজপাত আৰু ইলাচি দুটামান দি দিলোঁ, আৰু এয়া চাউলটো ভাজি আছোঁ, দি আছোঁ অলপকৈ লগাইছোঁ। আৰু এইটো অলপমান নখ কাটিছিলোঁ। তাৰপিছতে তেতিয়া ভিডিঅ'টো আৰম্ভ কৰিছিলোঁহে, মানে ইমান দৌৰা দৌৰি হ'ল, বাকীখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবই নহ'ল। ভাতটো বনালোঁ, বনাই উঠি সিহঁত 6জনে পিকনিক যাব। আমাৰ মাজু ছোৱালীজনী আৰু তাইৰ লোক কেইজনমান, সিহঁতে মানে এটা খানা খাই আহিব, মাংস আৰু পোলাও। এই পোলাওটো মই বনাই দিলোঁ। তাৰপিছত পুখুৰী তাতে গধূলি সময়, সন্ধিয়া সময়ত গৈছিলে, আমাৰ প্ৰিন্সক লৈ গৈছিলে। তাতে মানে খাই বৈ আহিলে, আৰু তেতিয়া চাওমিন আৰু চিকেন ললিপপ এইবিলাক বস্তু লৈ গৈছে। ঘৰতে ইয়াতে বনোৱা বস্তু লৈ গৈছে। আৰু বৃহস্পতিবাৰ আছিল, ডাঙৰ কেইজনে আমাৰ এওঁ নাখায়ে, বাইদেউ নাখায়ে, গতিকে ইহঁত দুজনী, আমাৰ ছোৱালী 3জনী আৰু প্ৰিন্স এনেকুৱাকৈ গৈছিলে। তাৰপিছত তাতে মানে সিহঁতে কিবা কিবি অলপ খালে, চালে, চাই উঠি আহিছে। আৰু আজি মানে সিহঁতে আকৌ গৈছে লগকেইটাৰ লগত। গতিকে ময়ো বোলো যা একবাৰ, বহুত মানুহৰ লগত যোৱাতকৈ এনেকৈ পাতল কম মানুহ দি যায়, খানাটো খাই আহক। সেইকাৰণে মানে পোলাওটো মই বনাই দিলোঁ সিহঁতৰ কাৰণে, আৰু মাংস মাজনীলৈকে ৰৈছেও এইখিনি। আৰু তাইৰ কাৰণে অলপমান আকৌ বেলেগকৈ মাংস আনিছে, তাই এতিয়া বনাই আছে। আৰু বনাই উঠাৰ পাছত মানে তাই ইয়াতে অলপমান ৰ'দ পোৱাব আহিব হেনো। মই আগতে মানে কাপোৰখিনি মেলি দিব আহিলোঁ, আৰু কাপোৰখিনি মেলি দিলোঁ। মোৰ ভিডিঅ'টো চাব, আৰু এনেকুৱাকৈ মই সময়বিলাক পাছ কৰিছোঁ, আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিছোঁ। কেনে পাই জনাবচোন। তাৰপিছত আলু, বিলাহী, পিঁয়াজ, নহৰু অলপমান দি ব্ৰকলি আৰু আমাৰ ফুলকবি এইটো বইল কৰি লৈ আমি ভাজি এখন বনালোঁ। আৰু এয়া বেঙেনা চেঙেনা ভাজি তৰকাৰী বনাই তেনেকুৱাকৈ আমি ভাতটো খাই ল'লোঁ। আৰু সিহঁতে বাৰু মাংস আৰু তেনেকুৱাকৈ পোলাও দি খালায়ে, আমি এনেকুৱাকৈ বনালোঁ। আৰু আমাৰ ঘৰতে জলকীয়া এডাল, অগ্নি জলকীয়াৰ গছ এডাল মই ৰুইছিলোঁ, টাবতে হৈছে। জলকীয়া ছিঙিব পাৰিছোঁ দেই, সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। মোৰ বহুত ভাল লাগিছে। ওপৰত মেলি দিম। আৰু এয়া চাওক, জলকীয়াকেইটা মই ওপৰত লৈ গৈছোঁ কাঁহীখনত। আৰু কমলাটো একচুৱেলি মই খাবৰ কাৰণে লৈ গৈছোঁ। আৰু আচাৰ বটল এইকেইটা, আমলখিৰ আচাৰ আৰু জলপাই আচাৰ, সেইখিনি আচাৰৰ ভিতৰত ভাবিছোঁ অলপ জলকীয়া সোমাই দিম। আৰু তেনেকুৱাকৈ মানে অকণমান সময় ৰ'দ পুৱাই উঠি ভাত পানী খাই বৈ উঠি গৈছোঁ। আৰু গৈ উঠাৰ ৰ'দ পুৱাই বহু ভাল লাগে। গুটি কম, একদম গুটি কম। কিছুমান অগ্নিজলাৰ বহুত গুটি থাকে নহয়নে? এইটো কিন্তু একদম গুটি নাই, সেইকেইটা গুটি এটা। এইটো এনেকৈ থাকক হা, এইটো আৰু হেৰি কৰিব নালাগে। ফুল এটা হ'লে আৰু ধুনীয়া।